সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 28 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 12:33 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, সন্ধিয়া 5:34 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, দেৱগণ হ'ব মহিষৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস কণ, বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মংগলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:02 পৰা 9:45। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:45 পৰা 12:50। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিৰ পৰা উপদেশ নতুবা কোনোবা ব্যক্তি আপোনাক আজি সহায় সহযোগিতা কৰিব। আজি ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল তেনে ক্ষেত্ৰতো আপুনি পিতৃতুল্য ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব। আজি দিনটোত অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে, গতিকে তেনে কোনো প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিব লাগিব। আনে আজি আপোনাৰ সুখ দুখৰ সহভাগী হোৱা দেখা যাব, গতিকে আপোনাৰ মনৰ কথা আনে বুজি লোৱা দেখা যাব। ইয়াৰ উপৰিও আজি নতুন কাম কৰাৰ বাবে অত্যন্ত শুভদায়ক যিকোনো নতুন কামে আপোনাক আজি লাভালাভ দিব। ব্যৱসায়ৰ যদি আপুনি মন মেলি আছে ব্যৱসায় আৰম্ভ কৰিব পাৰে, আজিৰ দিনটো অত্যন্ত শুভ হৈ পৰিব। দিনটো কিন্তু আপোনাৰ বাবে কিবা নহয় কিবা ক্ষেত্ৰত ব্যস্ত থাকিব লাগিব। ব্যস্ততাপূৰ্ণভাৱে দিনটো আজি পাৰ হ'ব। আজৰি সময়খিনিতো এওঁলোকক বিনা কাৰণত থকা দেখা নাযায়, কিবা নহয় কিবা ক্ষেত্ৰত এওঁলোকক ব্যস্ত থকাই দেখা যাব। জীৱনসংগীয়েও আপোনাক আজি পৰ্যাপ্ত ছাপোৰ্ট কৰিব, সহায় সহযোগিতা প্ৰিয়জনৰ ফালৰ পৰাও লাভ কৰিব। শিক্ষাত বৰ বিশেষ আজি মন নবহিব, কিয়নো পঢ়িব বহিলে হয়তো বেলেগ কিবা চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোত এওঁলোকৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে কিছু সম্বন্ধ থাকিব, গতিকে টিভি, লেপটপ, মোবাইল এনেধৰণৰ ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত তীৰ্থ নতুবা ক'ৰবাত হয়তো ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ যাত্ৰাৰ যোগ আজি দেখা গৈছে। আজি নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাও যাব। বিশেষকৈ আধ্যাত্মিক কথা আজি দিনটোত আপোনাৰ জানিব ইচ্ছা যাব। কিন্তু দীঘলীয়া যাত্ৰা কৰিলে অকণমান ভাগৰ অনুভৱ হ'ব পাৰে। আজি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো লাভদায়ক দেখা গৈছে। আজি সকলোকে আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আপোনাৰ কথা বতৰা কামে আজি
সকলোকে আপোনাৰ পিনে আকৰ্ষিত কৰা দেখা যাব। কিন্তু আপোনাৰ সন্মুখত আজি সৰু সুৰা হয়তো বাধাও আহিব পাৰে, কিন্তু সেই বাধাবোৰ আপুনি যদি নেওচি অকণমান আগবঢ়াৰ চেষ্টা কৰে, নিশ্চয় দিনটো আজি অন্য দিনৰ তুলনাত যথেষ্ট শুভ হৈ পৰিব। আজি অকণমান খং ৰাগ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। মাজে মাজে হয়তো হঠাৎ খঙৰ মাত্ৰাও বাঢ়িব পাৰে। আজি কৰ্মত যোগ্য ব্যক্তিৰ পদোন্নতিৰ প্ৰবল যোগ আছে। গতিকে যদি আপুনি যোগ্য কাম কৰি আছে, কৰ্মক্ষেত্ৰত আপোনাৰ আজি লাভালাভ হ'ব, আৰ্থিক উন্নতি হ'ব। আজি দিনটোত বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা ভাল খবৰ লাভ কৰাও দেখা যাব। আজি সন্মুখত আপোনাৰ কিন্তু কেইবাটাও সুবিধা আহিব পাৰে। গতিকে একাধিক সুবিধা আপোনাৰ সন্মুখত অহা দেখা যাব। আজি দিনটোত এই ৰাশিৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলি থকাও দেখা যাব। আজি মাতৃৰ পৰা বিশেষ মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব আৰু পঢ়া শুনাত আজি আনৰ পৰা, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰা ছাপোৰ্ট লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে যদি বিগত দিনত অকণমান কাম বেছিকৈ কৰিছিল, আজিও হয়তো ৰাতিপুৱাৰ ভাগত কিছু কাম কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে অকণমান ভাগৰ আৰু কষ্ট অনুভৱ হ'ব। কিন্তু আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ লাভালাভৰ পৰিমাণ বাঢ়িব। বিশেষকৈ সন্ধিয়াৰ ভাগত আৰ্থিক আৰু বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। পাবলগীয়া ধনো আপুনি দিনটোৰ শেষৰ ভাগতে লাভ কৰিব। আজি বন্ধুৰ পৰা আপুনি পৰ্যাপ্ত সহায় কৰিব। যিমান আপুনি ভাবিছিল তাতকৈ বেছি আজি বন্ধু বান্ধৱৰ পৰা সহায় লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ৰাতিপুৱা শুই উঠাত অকণমান পলম হ'ব পাৰে। কৰ্মক্ষেত্ৰত ফাঁচি থকা কামবোৰো আজি সহজ হৈ পৰিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিৰ পৰা কৰ্মক্ষেত্ৰত সহায় প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি দিনটোত বিশেষকৈ প্ৰেম সম্বন্ধত হয়তো প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। আজি একান্তভাৱে থাকিহে আপুনি মানসিক শান্তি লাভ কৰিব। কিন্তু মন পচন্দৰ কাম এওঁলোকে কৰা দেখা যাব। যিকোনো কাম কৰিবলৈ ইচ্ছা নাযায়, যি কৰি ভাল পায় তেনেধৰণৰ কামবোৰহে আজি কৰাৰ ইচ্ছা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে যি পৰিকল্পনা কৰে সেই পৰিকল্পনাবোৰত হয়তো অকণমান কিবা কাৰণবশতঃ সাল সলনি কৰিবলগীয়াও মাজে সময়ে হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাটো এওঁলোকৰ আজি আগ্ৰহ বাঢ়িব। পঢ়া শুনাত আগ্ৰহৰ পৰিমাণ আজি বৃদ্ধি পাব। আজি সকলো কাৰ্যসিদ্ধি হ'ব। গতিকে বিশেষকৈ এওঁলোকৰ সৰ্বকাৰ্যসিদ্ধিৰ যোগ দেখা গৈছে। লক্ষ্য কৰিলে সকলো দিশত মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত কিবা আজি চিন্তা চলি থাকিব, কিন্তু ঘৰৰ পৰিয়ালৰ সদস্যৰ সৈতে যেতিয়া আপুনি সময় পাৰ কৰিব, আপোনাৰ চিন্তাবোৰো কিছু নোহোৱা হৈ পৰিব। আজি এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ গোপনীয় প্ৰতিভাবোৰ বৃদ্ধি পাব। গতিকে আপোনাৰ কিবা গোপনীয় প্ৰতিভা আজি আনক দেখুওৱাৰ সুবিধা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। লগতে আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক। ক'ৰবাত যদি ধন সঞ্চয় কৰিব বিচাৰিছে, কৰিব পাৰে। তেনে সঞ্চয় কৰা ধনে আপোনাৰ অনাগত দিনত ভাল কামত আহিব। আজি আনক সহায় কৰাৰ ইচ্ছা যাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনো ব্যক্তিয়ে আপোনাৰ ওপৰত আজি গৌৰৱ কৰা দেখা যাব। আপোনাৰ কথা, কাম নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবে কোনোবা পৰিয়ালৰ ব্যক্তি আপোনাৰ ওপৰত গৌৰৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি সঁচা প্ৰেম লাভ কৰিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে উপাৰ্জনত বৃদ্ধি পাব। দিনটোৰ শেষৰ ভাগত, দিনটোৰ মধ্যভাগৰ পৰাই উপাৰ্জনত কিছু বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভাতৃ ভগ্নীয়ে আপোনাক হয়তো অকণমান আমনি কৰিব পাৰে। হয়তো ভাতৃ ভগ্নীয়ে ক'ৰবাত যাবলৈ আপোনাক আমনি কৰাও দেখা যাব। আজি চিনেমা আৰু বিশেষকৈ সংগীতৰ প্ৰতি এওঁলোকৰ ৰুচি অকণমান বাঢ়িব। হয়তো ক'ৰবাত এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ উপৰিও আনৰ বাবেও খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত মধুৰতা আহিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাটো আজিৰ দিনটোত বিশেষ সুনাম অৰ্জন কৰিব পাৰিব। আজি পঢ়া শুনা কৰাত এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব।
বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ বিগত দিনত ফাঁচি থকা কামবোৰ আজি হৈ পৰিব। গতিকে যদি বিগত দিনৰ পৰা হোৱা নাছিল কিবা কাম, আধৰুৱা কামসমূহ আজি হৈ পৰা দেখা যাব। কিন্তু খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ অকণমান পৰিব পাৰে। আজি শিশুৱে আপোনাক সহায় কৰিব। কোনোবা শিশুৰ বাবে হয়তো আপুনি গৌৰৱ অনুভৱ কৰিব পাৰে। আজি হাঁহিমুখে আপুনি সকলো সমস্যা অৱশ্যে সমাধান কৰিব পাৰিব। আজি প্ৰিয়জনেও আপোনাক কিছু মৰম চেনেহ কৰিব। বিগত দিনত যদি প্ৰিয়জনে খং কৰি আছিল, আজি সেই খং ৰাগবোৰ নোহোৱা হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব। বিশেষকৈ কোনোবা ব্যক্তিয়ে আজি নিমন্ত্ৰণ দিয়া দেখা যাব। সহকৰ্মীয়ে আপোনাক আজি কৰ্মক্ষেত্ৰত কাম বনত বিশেষ চেষ্টা আৰু কষ্টত সহায় কৰিব। গতিকে সকলো ক্ষেত্ৰত সহকৰ্মীৰ পৰাও সহায় লাভ কৰিব। বাকী আজিৰ দিনটোত এই সিংহ ৰাশি ব্যক্তিসকলৰ মনৰ কামনাবোৰো পূৰ্ণ হ'ব। আজিৰ দিনটোত শিক্ষা তেওঁলোকে অগ্ৰগতি লাভ কৰিব। সন্ধিয়াৰ ভাগত, ৰাতিপুৱাৰ ভাগত বৰ বিশেষ পঢ়াত সিমান মন নবহিব, কিন্তু সন্ধিয়াৰ ভাগত পঢ়া শুনাটো মন বহিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি আৰ্থিক লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। বিশেষকৈ পাবলগীয়া ধন আজি দিনটোত লাভ কৰিব। আজি এই কন্যা ৰাশি ব্যক্তিসকলৰ মনত উদাৰতা আহিব। গতিকে আনে কিবা বস্তু খুজিব আহিলে সোনকালে এওঁলোকে কোনো প্ৰশ্ন নকৰি দি দিয়া দেখা যাব। আজিৰ দিনটোত নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। মনে বিচৰা ধৰণৰ জীৱনসংগী লাভ কৰিব। নতুন নতুন কথা আজি জানিব পাৰিব। নতুন কথা আপুনি আয়ত্ব কৰিব পাৰিব। আজি ঘূৰা ফুৰাত আপোনাৰ মন যাব। বিশেষকৈ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হোৱা দেখা যাব। আৰু জীৱনসংগীয়ে আপোনাক হয়তো আজি বিশেষ কিবা সুখবৰ দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনৰ পৰা দুখ একেবাৰে নোহোৱা হৈ পৰিব। গতিকে মনত চলি থকা চিন্তা দুখ সকলো দূৰ হ'ব। আজি পুত্ৰ সন্তানৰ পৰা আপুনি ভাল খবৰ লাভ কৰিব পাৰে। বাকী পঢ়া তেওঁলোকৰ সন্ধিয়াৰ ভাগত একাগ্ৰতা বিশেষকৈ বাঢ়িব। ৰাতিপুৱাৰ ভাগত যদিও অকণমান চঞ্চলতা থাকিব, সন্ধিয়াৰ সময়খিনিত যিখিনি পঢ়িব সেইখিনি মনত ৰ'ব আৰু একাগ্ৰতাৰে পঢ়া শুনা কৰা দেখা যাব। আজি কিবা কাৰণবশতঃ আপুনি হয়তো ঘৰুৱা কামত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। ঘৰৰ বিশেষকৈ কাম বন আপুনি কৰিব লাগিব। ঘৰৰ দায়িত্বও হয়তো কিবা ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি ব্যক্তিসকলে আজি সকলোৰে পৰা সহায় সহযোগিতা লাভ কৰিব। এই ৰাশি ব্যক্তিসকলৰ কিন্তু আজি মনত কিবা নহয় কিবা চিন্তা চলি থাকিব। কিন্তু যিমানেই আপুনি প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰিব, সিমানেই আপোনাৰ চিন্তাবোৰ দূৰ হ'ব। আজি আনৰ সৈতে মনৰ কথা শ্বেয়াৰ কৰাৰ ইচ্ছাও কিছু যোৱা দেখা যাব। লগতে পৰিয়ালৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ কিবা ক্ষেত্ৰত আপুনি আজিৰ দিনটোত ধন খৰচ কৰিব লাগিব। আজি প্ৰেমত অৱশ্যে মধুৰতা আহিব। প্ৰেম সম্বন্ধত আজি দিনটো খুব সুন্দৰ দেখা গৈছে। আনে কোৱা কথাবোৰ আজি এই তুলা ৰাশি ব্যক্তিসকলে প্ৰত্যক্ষভাৱে উত্তৰ দিয়া দেখা যাব। গতিকে আনৰ কথাবোৰ বিশেষ শুনি এওঁলোকে থাকিব নিবিচাৰে। নিজে স্বতন্ত্ৰভাৱে কাম বন কৰিব বিচৰাও দেখা যাব। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে। যাত্ৰা কৰিলে অৱশ্যে আপুনি নিজৰ নথি পত্ৰবোৰ লৈ যোৱাৰ চেষ্টা কৰক। তেতিয়াহ'লে আপোনাৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি পঢ়াত অকণমান মনোযোগ কমিব। হয়তো পঢ়িব গ'লে কোনোবা ব্যক্তিৰ কিবা কামে আপোনাৰ পঢ়া শুনাৰ হয়তো দিনলিপিবোৰ অকণমান সালসলনি কৰিব পাৰে। গতিকে পঢ়াত অকণমান সময়ৰ ইফাল সিফাল কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ বিশেষকৈ গোপনীয় প্ৰতিভাবোৰ বৃদ্ধি পাব। যদি কিবা গোপনীয় প্ৰতিভা আছে সেইবোৰ আজি আনক দেখুওৱাৰ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত সকলোকে সহায় কৰিব বিচৰা দেখা যাব। কিন্তু সকলোকে সহায় কৰিব যাওঁতেই আজি কিন্তু আপোনাৰ কিবা প্ৰয়োজনীয় কামো বাকী ৰ'ব পাৰে। গতিকে নিজৰ প্ৰতিও গুৰুত্ব ৰাখিব।
আজি ঘৰৰ পৰা ক'ৰবাত খৰচৰ মাত্ৰা অকণমান বাঢ়িব, ঘৰুৱা খৰচ আজি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ অত্যন্ত সুখময়ভাৱে পাৰ হ'ব। আজি হঠাৎ হয়তো কিবা ভাল কাম আজি ঘৰত হ'ব পাৰে। সামাজিক কামতো আপুনি অংশগ্ৰহণ কৰিব লাগিব, বিশেষকৈ সমাজৰ কিবা দায়িত্ব আজি ল'বলগীয়া হ'ব পাৰে। যিকোনো কাম এওঁলোকে দায়িত্বপূৰ্ণভাৱে আজি কৰিবলগীয়া হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰে সঠিক দিশ ল'ব। গতিকে আপুনি যিকোনো পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ সফল হ'ব। নতুন চিন্তা, নতুন বিচাৰধাৰা আপোনাৰ মনত আহিব। গতিকে নতুন নতুন কামৰো হয়তো চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব। সকলো কামত, সকলো ক্ষেত্ৰত এওঁলোকে আশা বেছিকৈ কৰা দেখা যাব। জীৱন সংগীয়ে আজি আপোনাৰ হয়তো কামত সিমান ছাপোৰ্ট নকৰিব পাৰে। গতিকে অকণমান প্ৰিয়জনৰ পৰা যিমান পাবলগীয়া আছিল ছাপোৰ্ট সিমান নাপাব, কিন্তু অন্য সকলো দিশত আপোনাৰ শুভ দেখা পোৱা গৈছে। আজি দিনটোত পঢ়াত তেওঁলোকে শিক্ষাগুৰুৰ পৰা বিশেষ সহায় আৰু বিশেষ মাৰ্গদৰ্শন লাভ কৰিব। গতিকে শিক্ষাগুৰুৰ আজি এওঁলোকে কথামতেই কাম বন কৰাটো ভাল হ'ব। মনত আজি চঞ্চলতাও থাকিব দিনটোৰ সন্ধিয়াৰ ভাগত। দিনটোৰ সন্ধিয়াৰ সময়খিনি এওঁলোকে বিভিন্ন কাম কৰিব বিচাৰিব পাৰে। বিভিন্ন চিন্তা এওঁলোকৰ মনত সন্ধিয়াৰ সময়ত চলি থকা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে নিজৰ ইচ্ছাবোৰ আজি পূৰণ কৰিব বিচৰা দেখা যাব। গতিকে হয়তো নিজৰ বাবে এওঁলোকে খা খৰচো আজি অকণমান বেছি কৰা দেখা যাব। আজি আৰ্থিক স্থিতি আপোনাৰ বাবে অৱশ্যে শুভ, কিয়নো যদিও খৰচ হ'ব তথাপি আপোনাৰ হাতত আজি ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। আজি ঘৰৰ কিবা চিন্তাও অকণমান মনত চলি থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ৰাত্ৰিৰ ভাগত আপোনাৰ ঘৰত আকস্মিক কিবা ভাল খবৰ আহিব পাৰে। আজি যদিও খৰচ হ'ব, সন্ধিয়াৰ ভাগত আপোনাৰ ঘৰত ধনৰ হয়তো আগমন হ'ব পাৰে। আজি বন্ধু বান্ধৱৰ সৈতে আপোনাৰ দিনটো হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। কোনোবা ব্যক্তিয়ে আপোনাক আজি সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰাও দেখা যাব। ব্যৱসায়ত অৱশ্যে আপুনি মনে বিচৰা ধৰণৰ ফলাফল হয়তো নাপাবও পাৰে। গতিকে ব্যৱসায়ত অকণমান আজি দিনটো মধ্যম দেখা পোৱা গৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ। আজি নিজৰ প্ৰতিভাৰ বাবেই কৰ্মত সফলতা লাভ কৰিব, কৰ্মত ভাল ফল আপুনি দেখুৱাব পাৰিব। কথা বতৰাত অকণমান সংযম হোৱাটো ভাল হ'ব। আপোনাৰ খং হয়তো অকস্মাত আজি বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ এওঁলোকৰ সংযমী মনোভাৱ গঢ়ি উঠিব। যিকোনো ক্ষেত্ৰত এওঁলোকে নিজক সংযম কৰি ৰখা দেখা যাব। আজি ঘৰৰ কিবা হয়তো চাফ চিকুণ, ঘৰৰ পৰিপাতি এনেধৰণৰ কামতো আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাক আজি মৰম চেনেহ আৰু সহায় সহযোগিতা কৰাও দেখা যাব। ইয়াৰ উপৰিও ইলেক্ট্ৰনিক বস্তুত হয়তো আপোনাৰ অকণমান বেয়া হ'ব পাৰে, খৰচ তেনে ক্ষেত্ৰত বাঢ়িব পাৰে। গতিকে গুৰুত্ব ৰাখিলে বাকী সকলো দিশত দিনটো শুভ হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ ঘৰত আজি ভূমি সম্পত্তি নতুবা অন্য লাক্সাৰিয়াছ সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ চিন্তা মনত চলি থকা দেখা যাব আৰু কিবা কথাই খং অকণমান বঢ়াব পাৰে। বিশেষকৈ মনত যেতিয়া বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব তেতিয়া কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হঠাৎ খং আজি বাঢ়িব পাৰে। আজিৰ দিনটোত বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে অত্যন্ত শুভদায়ক। আপোনাৰ বন্ধুৰ পৰা প্ৰয়োজনীয় ক্ষেত্ৰত সহায় আৰু উৎসাহ লাভ কৰিব। কোনোবা বিশেষ বন্ধুৱে আপোনাক উৎসাহিত কৰা দেখা যাব। আজিৰ দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু প্ৰিয়জনৰ কিবা কথাই খং অকণমান বঢ়াব পাৰে। লগতে আজি ধন উপাৰ্জন কৰাৰ ইচ্ছা আৰু ক্ষমতা আপোনাৰ বাঢ়িব। গতিকে কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন বেছিকৈ কৰিব পাৰি তেনেধৰণৰ ইচ্ছা আজি মনত চলি থাকিব। মোবাইল নতুবা টিভি নতুবা অন্য ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ কিছু ঘনিষ্ঠতা বাঢ়িব। গতিকে তেনেধৰণৰ ক্ষেত্ৰত কিছু বেছি সময় পাৰ কৰাৰ বাবে হয়তো পঢ়িব যদি
থাকে সেই পঢ়া শুনাবোৰ অকণমান পিছ পৰি ৰোৱা দেখা যাব। আজি জীৱনসংগীয়ে হয়তো আপোনাৰ কিবা খৰচ অকণমান বঢ়াব পাৰে, বাকী আজি দিনটো অকণমান আমনিদায়ক হৈ পৰাও দেখা যাব। ঘৰত থাকিলে দিনটো বেছি আমনিদায়ক অনুভৱ আপুনি কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি ব্যক্তিসকলে চিন্তা আজি অকণমান বেছিকৈ কৰা দেখা যাব, কিন্তু এওঁলোকৰ আশাবাদী মনোভাৱ আজি বৃদ্ধি পাব, গতিকে সকলোৰে ওপৰত আশা বেছিকৈ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মতভেদৰ পৰা যিমান পাৰে দূৰত থাকিব, সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। আজি প্ৰিয়জনে আপোনাক পৰ্যাপ্ত ক্ষেত্ৰত সহায় কৰিব, প্ৰিয়জনৰ ছাপোৰ্ট আজি লাভ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপোনাৰ সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। লগতে নতুনকৈ কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে আজি কৰ্মপ্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মন বহোৱাত অকণমান অসুবিধা হ'ব পাৰে, হয়তো পঢ়াত মন বহোৱাব চেষ্টা কৰিলেও কিবা কাৰণবশতঃ মন নবহিব পাৰে। কিন্তু বন্ধুৰ সৈতেও দিনটোৰ বেছি সময় পাৰ হ'ব, যাৰ বাবে কৰিবলগীয়া কিবা কামো বাকী ৰোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত নতুন সম্পত্তি আহিব। আজি দিনটোত এওঁলোকে ঘৰৰ কাম একেটা কামকে হয়তো 2বাৰ 3বাৰ কৰিবলগীয়াও হ'ব পাৰে, আৰু নিজৰ সৌন্দৰ্য নিজৰ স্বাস্থ্যৰ প্ৰতি বেছি যত্ন ৰখা দেখা যাব। এই কুম্ভ ৰাশি ব্যক্তিসকলক নিজৰ বাবে আজি হয়তো এওঁলোকে খৰচো অকণমান বেছিকৈ কৰা দেখা যাব। আজি দিনটোত এওঁলোকৰ আলহীৰ সৈতে সম্বন্ধত মধুৰতা আহিব, কোনোবা আলহীৰ সৈতে বহু সময় কথা বতৰা কোৱাও দেখা যাব। বাকী সকলো দিশত শুভ হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰভাৱশালী ব্যক্তিৰ যোগাযোগত আহিব, যাৰ বাবে আপোনাৰ আজি উৎসাহ উদ্দীপনা সেই প্ৰভাৱশালী ব্যক্তিয়ে বৃদ্ধি কৰাৰ চেষ্টা কৰা দেখা যাব। কিন্তু আপোনাৰ আজি কৰ্মত কিন্তু অৱহেলা আহিব, কাম কৰিব সিমান ইচ্ছা নাযাব, এলেহুৱা ভাৱ অকণমান বাঢ়িব। গতিকে যিমান নিজক পজিটিভ কৰে সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। আজি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে ডাঙৰৰ আশীৰ্বাদ নতুবা উপদেশ লৈ গ'লে কিন্তু আপোনাৰ ধন প্ৰাপ্তিত সহায় হ'ব, ধন তেনে কৰিলে আপোনাৰ আগমন হ'ব। আজি দিনটোত সকলো প্ৰকাৰৰ আপুনি সুখ লাভ কৰিব, ঘৰত সুখী হৈ পৰিব, ঘৰত সুখ সমৃদ্ধি হাঁহি ধেমালি আজি বৃদ্ধি পাব। সকলো কামত এবাৰতে আপোনাৰ হৈ উঠিব, গতিকে চেষ্টাত সকলো কাম একেবাৰতে হোৱা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে ক'ৰবাত যাবলগীয়াও আপুনি হ'ব পাৰে, আৰু খুব আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। কৰ্মক্ষেত্ৰত আজি চেষ্টা আৰু কষ্ট অকণমান সন্ধিয়াৰ ভাগখিনিত আপুনি কৰিব লাগিব, গতিকে দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়া অকণমান কষ্ট হয়তো আপোনাৰ হ'ব পাৰে। অতীতত বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অতীতত আপোনাৰ কোনোবা প্ৰিয় বন্ধুৱে হওক নতুবা আপোনাৰ খুব প্ৰিয় মিত্ৰই হওক, আজি দিনটোত লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু বিশেষকৈ বিদ্যা তেওঁলোকৰ ঘৰৰ পৰা বাহিৰত থাকিলেহে পঢ়াত মন বহিব। ঘৰত থাকিলে হয়তো কিবা কাৰণবশতঃ পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে, পঢ়িব বহিলেই হয়তো কিবা কাম কৰিবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতাও বাঢ়িব, গতিকে স্বাস্থ্য পাতিও আজি সুস্থ সবল হৈ উঠিব। লগতে আজি নিজৰ বাবে এওঁলোকে খৰচ অকণমান কৰাও দেখা যাব। আজি দিনটোত লিখা পঢ়াটো এওঁলোকৰ বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা যাব। সৰু সুৰা কামেই হয়তো আপোনাক আজি বিশেষ ডাঙৰ ভাল খবৰ দিব পাৰে, গতিকে সৰু কামত ভাল খবৰ অহাৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।